কোনে কি খেল খেলিব সিহঁতৰ মানে প্ৰত্যেকৰে নিজৰ নিজৰ কথা তাৰ পাছত সিদ্ধান্ত কৰিলো প্ৰথমতে কি খেল খেলুৱা হ'ব সকলোৱে একদম মনত ফুৰ্তি কিমান আনন্দ বাহিৰত খেলাবলৈ নিছে ছাৰ সকল বাইদেউ সকলে তাৰ পাছত আৰম্ভ হৈ গ'ল ইটোৰ পাছত ইটো খেল আপোনালোকেও এই ভিডিঅ'সমূহ চাই হয়তো নিজৰ শৈশৱলৈ ঘূৰি যাব পাৰিব আপোনালোকেও শৈশৱত এনেদৰে খেল ধেমালি খেলিছিলে কিমান মুক্ত মনে এৰি দিলে ভাল লাগে নহয়নে তাৰ পাছত আৰম্ভ হৈ গ'ল আমাৰ খেলে আমি চাওক আপোনালোকে কি খেল খেলালো আৰু সিহঁতৰ কথা বতৰাখিনি আপোনালোকে নুশুনাকৈ নাথাকিব খুব ভাল পাব আচলতে আমাৰ ল'ৰা ছোৱালীকেইটা খুব ফূৰ্তি কৰিছে এয়া চাওক সিহঁতক লৈ অহাৰ লগে লগে আচলতে আমনিও নকৰাকৈ নাথাকে যথেষ্ট সিহঁতক কণ্ট্ৰল কৰিবলৈ অসুবিধা হৈ যায় তথাপিতো প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে এইখিনি নিজৰ দায়িত্ব গতিকে দায়িত্বখিনি পালন কৰাত কেতিয়াও বিচলিত নহওঁ এয়া চাওক আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি কি খেল খেলালো কেনেকৈ সিহঁতক আগবঢ়াই নিলো কেনেকুৱা লাগিছে কৈ দিয়া কেনেকুৱা লাগিছে কৈ দিয়া ভাল লাগিছে নে এ মজা আমি এতিয়া দৌৰিব লাগিব দেই এতিয়া 100 মিটাৰ দৌৰ দেই মই তোমালোকক হেৰি দিম কামান দিম তাৰ পাছত আহি গ'ল টেকেলি ভঙা এটাৰ পাছত এটা ছাত্ৰ ছাত্ৰীয়ে টেকেলি ভাঙিবলৈ আগবাঢ়ি আহিল তাৰ পাছত মই ভাবিলো মইনো কিয় শৈশৱলৈ ঘূৰি নাযাওঁ ময়ো এই খেলত ভাগ ললো অৱশ্যে মই পাৰিলে নোৱাৰিলো আপোনালোকে চাওকচোন বাৰু টেকেলি ভাঙিব খুব টানকৈ ছাৰে চকুত গামোচাখন বান্ধিছে এইয়া চাওক মাৰিলো নে পাৰিলো নে দেখিলে নে বাৰু মই পাৰিলো নে কোনেও কিন্তু ভাঙিব নোৱাৰিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে অৱশেষত মই ভাঙি দিলো তাৰপিছত আমাৰ ছাৰে ভাঙিবলৈ আহিলে ছাৰে নোৱাৰিলে তাৰ পাছত আহি গ'ল টেকেলি ভঙাৰ পাছতে আমাৰ ৰ'দ যিহেতু আছিলে তাত আমি আমাৰ হেড ছাৰে ৰবাব টেঙা লৈ আহিছিলে ৰবাব টেঙা সকলো আমাৰ দুইগৰাকী বাইদেউ একদম ৰবাব টেঙা ঠিক কৰাত লাগি গ'ল সকলোৱে পুৰা জুতি লগাই খাইছে ৰ'দত নিমখ জলকীয়া দি ৰবাব টেঙা খোৱাত সকলো ব্যস্ত দেখিছে আমাৰ ইয়াৰ ছাত্ৰ ছাত্ৰীসকল কিমান একদম এয়া মোৰ ছানগ্লাছ পিন্ধি ল'লে এজন একদম পুৰা ৰবাব টেঙা লৈছে চবকে অলপ অলপ কাটি দিয়া হৈছে নিমখ অলপ ছটিয়াই দিছোঁ তাৰ পাছতে দেখিলো আমাৰ কাষৰ বিদ্যালয়খনৰ এমভি স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক ছাৰ বাইদেউসকলে সেইখন ফিল্ডতে খেল খেলাই আছে কুকুৰা যুঁজ আমাৰ অৱশ্যে ছাত্ৰ ছাত্ৰীসকল একেবাৰে সৰু সেইবাবে কুকুৰা যুঁজ খেলোৱা নহ'ল তাৰপাছতে কুকুৰা যুঁজ আমি উপভোগ কৰিলোঁ খুব সুন্দৰকৈ তেওঁলোকে কুকুৰা যুঁজত অংশগ্ৰহণ কৰিছে আচলতে এই খেল ধেমালিবিলাকে আমাৰ শাৰীৰিক বৌদ্ধিক সামাজিক বিকাশ যথেষ্ট সুন্দৰকৈ কৰি তোলে গতিকে আমি খেল ধেমালি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে খেলিবলৈ দিবই লাগে তেতিয়াহে আমাৰ সমাজখনৰ সৈতে ছাত্ৰ ছাত্ৰীসকলে সমাযোজন কৰিবলৈ শিকে অৱশেষত আমি প্ৰায় 5-6টামান খেল খেলোৱাৰ পাছত এয়া দেখিছানে ভেকুলী জাপেৰে